নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। SSLC পাছ কৰা সকলোৰ বাবে দৰ্পণ এডমিশ্যন পৰ্টেলটো অপেনিং কৰা হৈছে। আজি দেখুৱাম আপোনালোকে কেনেদৰে অনলাইন কৰিব লাগিব। প্ৰথমতে আপোনালোকে সেই লগইন অপশ্যনত গৈ ষ্টুডেণ্ট হিচাপে লগইন যিটো আছে অপশ্যন সেইটো টিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট, তাত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজ এটা আহি যাব। তাত আপোনালোকে প্ৰথমতে বৰ্ডটো সিলেক্ট কৰিব লাগিব, 10th পাছিং ইয়াৰটো সিলেক্ট কৰিব লাগিব, ক্লাছ 10ৰ এক্সামিনেশ্যনৰ নামটো সিলেক্ট কৰিব লাগিব, SSLC AHM হাই মাদ্ৰাছা মানে। তাৰপিছত আপোনালোকে ৰোল আৰু নাম্বাৰটো শুদ্ধকৈ ভৰাব লাগিব। টোটেল নাম্বাৰটো 600 থাকিব। মাৰ্কছ যিটো অবটেইন কৰিছে 6 নম্বৰটো সেইটো আপোনালোকে ভৰাই দিব লাগিব মাৰ্কশ্বিটখন চাই। তাৰপৰা পাৰ্চেণ্টেজটো ইয়াত ভৰাই দিব লাগিব। তাৰপিছত আপোনালোকে এডমিটটো চাই আপোনালোকৰ যিটো নাম সেইটো শুদ্ধকৈ ভৰাব লাগিব। ডেট অফ বাৰ্থটো শুদ্ধকৈ দিব লাগিব। মাৰ নামটো এডমিটৰ মতে যেনেকৈ আছে দিব লাগিব। দেউতাৰ নামো এডমিটৰ মতে দিব লাগিব। গাৰ্জেনৰ নামটো ইয়াত নিদিলেও হ'ব। ইমেইল ID অপশ্যনেল, যদি আছে ইমেইল ID আপোনালোকে দি দিব। 10 ডিজিটৰ মোবাইল নাম্বাৰটো দিব লাগিব, শুদ্ধকৈ ভৰাব, কিয়নো ইয়াত এডমিশ্যনৰ আপডেটখিনি SMS-ৰ যোগেদি দিয়া হ'ব। তাৰপিছত এডমিশ্যনৰ বাবে আপোনালোকে মোবাইল নাম্বাৰটো আকৌ কনফাৰ্ম কৰি ল'ব। নেশ্যনেলিটিটো ইয়াত চিলেক্টেড হৈ আছে। আধাৰ নাম্বাৰটো ইয়াত ভৰাই দিব। যিটো পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ, পেন নাম্বাৰ, সেইটো নিদিলেও কোনো কথা নাই। এড্ৰেছ লাইন 1 আৰু এড্ৰেছ লাইন 2টো ফিল আপ কৰি ল'ব। নিজৰ এড্ৰেছকেইটা ইয়াত লিখি দিব আৰু ষ্টেটটো ইয়াত চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, পোষ্ট অফিচ ইয়াত আপোনালোকে লিখি দিব, পিনক'ডটো আপোনালোকে লিখি দিব আৰু গাঁও, টাউন আৰু ৱাৰ্ড সেইকেইটা আপোনালোকে ইয়াত লিখি দিব লাগিব। এড্ৰেছ লাইন 1 আৰু এড্ৰেছ লাইন 2, এড্ৰেছ লাইন 1ত আপোনালোকে গাঁওখনৰ নাম লিখিব পাৰে আৰু এড্ৰেছ লাইন 2ত আপোনালোকে ওচৰৰ যদি কিবা নামঘৰ আছে বা স্কুল আছে সেইখিনি লিখি দিব পাৰে এড্ৰেছ হিচাপে। তাৰপৰা ৰিলিজন, কাষ্ট, চিলেক্ট গাৰ্জেন মানে জেণ্ডাৰ চিলেক্ট কৰিব, স্পেচিয়েলি এবল কেটেগৰীত পৰে নেকি সেয়া আপোনালোকে চিলেক্ট কৰিব, APL নে BPL সেয়া আপোনালোকে চিলেক্ট কৰিব, 3 টাইপছৰ কমিউনিটিত পৰে যদি সেয়া আপোনালোকে চিলেক্ট কৰি দিব। আৰু ডকুমেণ্ট হিচাপে আপোনালোকে পাছপৰ্ট চাইজ যিটো ৰিচেণ্ট ফটোগ্ৰাফ সেইটো দিব। চাইজ সেইটো 1 MB হ'ব লাগিব আৰু 10th যিখন মাৰ্কশ্বিট সেইখন আপোনালোকে আপলোড কৰিব লাগিব। চাইজ আপোনালোকে 1 MB ভিতৰত হ'ব লাগিব। আৰু যদি আপোনালোকৰ গেপ আছে, 3 বছৰ হৈ গ'ল মেট্ৰিক পাছ কৰা, তেনেহ'লে আপোনালোকে কাউন্সিলৰ পাৰ্মিশ্যন ল'ব লাগিব। তাৰপিছত আপোনালোকে এটা পিন নাম্বাৰ ক্ৰিয়েট কৰি ল'ব, 4টা সংখ্যাৰ মনত ৰাখিব পৰাকৈ, আৰু সেইটো কনফাৰ্ম কৰিব আৰু টিক দি প্ৰচিডটো যিটো নেক্সট অপশ্যন আহিছে, প্ৰচিডটো নেক্সট অপশ্যনত ক্লিক কৰি প্ৰচিডটো নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত এনেদৰে পপ আপ হৈ এটা আহিব। তাত এটা প্ৰিণ্ট বা নেক্সট আৰু ক্ল'জ দুটা অপশ্যনকেইটা দেখা থাকিব। তাত আপোনালোকে প্ৰিণ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন ডাউনলোড হৈ যাব, ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন। তাৰপিছত আপোনালোকে নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পাছত আপোনালোকে পপ আপ এটা উইণ্ড' শ্ব' হ'ব, তাতো আপোনালোকে নেক্সট কৰি যাব। নেক্সট কৰাৰ পাছত গোটেই আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আহি যাব, কি ডকুমেণ্ট আপলোড কৰিলে। তাত আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পাছত আপোনালোকৰ ডেছবৰ্ড বুলি এটা অপশ্যন আহিব। সেই ডেছবৰ্ডত আপোনালোকে গোটেইখিনি পাব, এডমিশ্যন অফাৰ্ড, এপ্লিকেশ্যন ছাবমিটেড, এপ্লিকেশ্যন লেফ্ট। সেই ডেছবৰ্ডতে আপোনালোকে এপ্লাই বুলি এটা অপশ্যন পাব। সেই এপ্লাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত কলেজসমূহ আহি যাব, যিখিনি চৰকাৰী কলেজ সেইখিনি আপোনালোকৰ আগত এনেদৰে ওলাই যাব আৰু তাতে এপ্লাই বুলি তলত অপশ্যন থাকিব। মই দেখুৱাই গৈছোঁ আপোনালোকক। গোটেই কলেজখিনি এনেদৰে আহি যাব। ইয়াত আপোনালোকে ইনষ্টিটিউশ্যনৰ নেম বুলি লিখা থাকিব, কলেজৰ গোটেই ডিটেইলছটো থাকিব আৰু তলতে এটা এপ্লাই বুলি অপশ্যন আছে, সেই এপ্লাইটোত ক্লিক কৰি দিব। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে প্ৰতিজন ষ্টুডেণ্টে 5খনতকৈ অধিক ইনষ্টিটিউশ্যনত এপ্লাই কৰিব নোৱাৰিব, অৰ্থাৎ আপোনালোকে 5খন কলেজতহে এপ্লাই কৰিব পাৰিব। আৰু সেই এপ্লাই বটনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে সেই কলেজখনৰ গোটেই ডিটেইলছটো আহি যাব, কিমান আৰ্টছৰ ছিট আছে, ছায়েন্স ষ্ট্ৰীমত কিমান ছিট আছে, কমাৰ্চ আছেনে নাই। তাৰপিছত আপোনালোকে ক্লিক হিয়াৰটো এপ্লাই কৰি দিব। আৰু এপ্লাই কৰাৰ পিছত এটা কথা মনত ৰাখিব, আপোনালোকে যদি আটাইকেইখন কলেজতে মেৰিট লিষ্ট আহে, মেৰিট লিষ্টৰ নাম আহে, তাই আপুনি যিকোনো এখন কলেজতহে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। এইটো নহয় যে আপুনি আজি এডমিশ্যন এখনত ল'লে পিছত
বেলেগ এখন ল'ম বুলি ক'ব লাগিব তেনেকুৱা কথা নাই, যিখনতে আপুনি মানে চিলেক্ট কৰে আপুনি সেইখনতে এডমিশ্যনটো ল'ব লাগিব। তাৰপিছত আপোনালোকে মাই এপ্লিকেশ্যন বুলি এটা অপশ্যন পাব, সেই মাই এপ্লিকেশ্যনলৈ যাব আৰু মাই এপ্লিকেশ্যনলৈ গৈ আপোনালোকে এটা ইনষ্টিটিউশ্যনৰ নাম আৰু ARN নাম্বাৰ পাব। সেই ARN নাম্বাৰটো আপোনালোকে ডাউনলোড কৰি থ'ব, যিটো একনলেজমেণ্ট ৰিচিপ্ট থাকিব, সেই একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব, কিয়নো ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে সেই একনলেজমেণ্ট ৰিচিপ্টটো খুবেই গুৰুত্বপূৰ্ণ। আৰু আপোনালোকে যিটো আপোনালোকৰ মোবাইল নাম্বাৰ আৰু যিটো পিন নাম্বাৰ সেইটো দি পেলাই আপোনালোকে লগ ইন কৰিও সেই ডেছবৰ্ডত গৈ মাই এপ্লিকেশ্যন যিটো অপশ্যন পাব তাত গৈ আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।